পথৰ দাঁতিৰ জংঘলৰ মাজত সোমাই আছিল দুই যুৱক দুই যুৱতী আন্ধাৰৰ সুযোগ লৈ লিপ্ত আছিল অনৈতিক কাৰ্য সেই সময়ত সিহঁতক দেখা পালে গাঁৱৰ দুই এজনে তাৰ পাছত ঘটিল এই ঘটনা ইয়াৰ নাম জাকিৰ হুছেইন প্ৰথমে দৃশ্য চাওক জংঘলৰ মাজত বনাই লৈছে গুহা আৰু গুহাৰ ভিতৰত বনাই লৈছে বিছনা এই ঘটনা জামুগুৰি হাতৰ পাতলৰ চুক গাঁৱৰ ফ'ৰলেনত সোমবাৰে নিশা ফ'ৰলেনৰ কাষত থকা এই জংঘলৰ মাজত সোমাই অপকৰ্মত লিপ্ত আছিল দুই যুৱক আৰু যুৱতী স্থানীয় ৰাইজে দেখা পায় চোৰ বুলি প্ৰথমে চিঞৰে তাৰ পাছতে কাপোৰ নিপিন্ধাকৈ পলায়ন কৰে দুই যুৱতী আৰু এজন যুৱক ঠাইতে পৰি ৰয় যুৱক যুৱতীৰ কাপোৰ আৰু চেণ্ডেল ৰৈ যায় দুখন বাইক অৱশ্যে এজন যুৱকক ৰাইজে ধৰিবলৈ সক্ষম হয় অনৈতিক কাৰ্যত লিপ্ত আটাইকেইগৰাকী ঘৰ তেজপুৰৰ দলাবাৰী আমি ক'বলৈ গ'লে ইয়াৰ যিখিনি ঘটনা ঘটি আছে আমাৰ কাৰণে দুৰ্ভাগ্যজনক ৰাইজৰ কাৰণে দুৰ্ভাগ্যজনক গোটেই পৰিস্থিতিটো নষ্ট কৰি পেলাইছে গোটেই পৰিস্থিতি বিনষ্ট হৈছে ইয়াত আজি অলপমান দিন ধৰি পেলাই পাতলৰ চুক গাঁৱৰ চাৰিআলি যিটো আছে আমাৰ জামুগুৰি হাটৰ এই চাৰিআলিটোত আমি আজি বহুদিনৰ পৰা বহুখিনি অচিনাকি মুখ দেখি আছো ইয়াত নিশা আমি ছোৱালী ওলোৱাত গম পাইছো গতিকে চাওক প্ৰশাসনে যদি এইবিলাক চকু নিদিয়ে এনেকুৱা ঘটনাটো ইয়াতকৈ ডাঙৰ ঘটনা ঘটি যাব কেতিয়াবা আজিৰ তাৰিখত আমাৰ আজি এই অঞ্চলৰ যুৱকসকল অকণ সজাগ হৈ আছিলে বুলি খন্তেক সময়ৰ আগতে দুজন যুৱকে দুখন বাইকত দুগৰাকী গাভৰু ছোৱালী লৈ আহি পেলাই ইয়াত অপকৰ্মত লিপ্ত হৈছে এই কথাখিনি আজি এজন যুৱকক কৰায়ত্ব কৰা হৈছে বাকীসকল পলাই গুচি গ'ল আজি যুৱকজনক কৰায়ত্ব কৰাৰ পিছত গম পোৱা গৈছে যে তেওঁলোক জামুগুৰি হাটৰ নহয় তেওঁলোক বাহিৰৰ পৰা আহিছে এই পৰিৱেশটো সদায়তো জনসাধাৰণৰ ৰক্ষা কৰি থাকিব নোৱাৰিব আৰু জনসাধাৰণৰ ধৈৰ্যৰ একোটা সীমা আছে আপোনালোকে দেখিছে আজি পুৰুষ মহিলা কণ শিশুলৈকে চব ওলাই আহিছে কিমান অতিষ্ঠ হৈছে ইয়াত গাঁওখনত গৰু চোৰৰ পৰা ডিঙিৰ পৰা চেইন চুৰ কৰি নিয়াৰ পৰা অনেক ঘটনা ঘটিছে এই ঘটনাখিনি কেনেকৈ সুবিধা পাইছে হ'বলৈ নিশ্চয় প্ৰশাসনৰ অকণমান হ'লেও সোপা দিলে কিবা কথা আছে সেইকাৰণে হৈছে প্ৰশাসন শক্তিশালী ভূমিকা ল'ব লাগিব কাৰণ আজি আমাৰ এই গাঁওখনত আমি আজি কেইবামাহো ধৰি পেলাই একেৰাহে পহৰা দি আছো নিশাৰ ভাগত আমি পহৰা দি আছো কিন্তু এই পহৰা কাৰ্যটো আমি যিমানলৈকে আমাৰ ক্ষমতা সিমানৰহে আমি কৰিব পাৰিম প্ৰশাসনৰ যদি সহযোগিতা নাথাকে প্ৰশাসনৰ যদি সক্ৰিয় ভূমিকা নলয় পেট্ৰলিং যদি নবঢ়ায় তেতিয়া কিন্তু সম্ভৱ নহ'ব এই পৰিস্থিতি এনেধৰণৰ হৈ থাকিব গতিকে চাওক ৰাতিৰ ভাগত নহয় দিনৰ ভাগতো পেট্ৰলিঙৰ প্ৰয়োজন আছে এতিয়া আজি চকীঘাট দলঙৰ আগত যিটো পেট্ৰলিং এটা আমাৰ চেকপোষ্ট আছে এই চেকপোষ্টটো সক্ৰিয় কৰি ৰাখিব লাগে শক্তিশালী কৰিব লাগে ঠিক তেনেকৈ ওলাই যোৱাৰ ক্ষেত্ৰতো নাশংকৰ মঙলবৰীয়া বজাৰৰ ওচৰত এটা চেকপোষ্টৰ প্ৰয়োজন আছে চেকপোষ্টটো শক্তিশালীকৈ ৰাখিব লাগে আজি এজন যুৱকক ধৰা হৈছে তেওঁ আমাৰ ইয়াৰ নহয় দোলাবাৰীৰ বাসিন্দা বুলি আমি গম পাইছো গতিকে তেওঁক পুলিচৰ হাতত চমজাই দিয়া হৈছে পুলিচে তেওঁলোক কৰায়ত্ব কৰি লৈ গৈছে আৰু পুলিচে তেওঁৰ মুখৰ পৰা গম পাইছে যে দুজন যুৱক দুগৰাকী ছোৱালী আছিলে এজনক ধৰা হৈছে আৰু যুৱক এজনে ছোৱালী দুজনীয়ে ইয়াৰ পৰা পলাই গৈছে আচৰিত লাগিব আপোনালোকে দেখিলে আচৰিত হ'ব মহিলাৰ কাপোৰ খোলা অৱস্থাত ইয়াত পৰি আছে গতিকে সেই নিৰ্বস্ত্ৰ অৱস্থাৰে মহিলা পলাইছে যুৱতী পলাইছে বিগত এমাহ ধৰি ইয়াত চিলনী চোৰৰ সংখ্যা আচলতে বাঢ়ি আছে এমাহ নহয় আজি কেইবামাহো ধৰি পেলাই গৰু চোৰ চিলনী চোৰ মানুহ ওলাব নোৱাৰে ল'ৰা ছোৱালী ওলাই আহিব নোৱাৰা অৱস্থা হৈছে ডিঙিৰ পৰা চেইন থপিয়াই নিব আঙুলিৰ পৰা আঙুঠি টানি জুই লৈ গুচি যাব অনেক ইয়াত অত্যাচাৰ চলাইছে আৰু গোটেই মুখখিনি অচিনাকি মুখ আজি হাজাৰ মানুহ ইয়াত অহা দেখা গৈছে ইয়াত হাজাৰ মানুহ আহিছে মানে মানুহখিনিতো অতিষ্ঠ হৈ পৰিছে এতিয়া আমি যদি সঁচা কথা ক'বলৈ যাওঁ সাম্প্ৰদায়িকতাৰ বীজ সিঁচিছে বুলি ক'ব এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তি কিন্তু আজি ধৰা পৰা জনৰ বিশেষ সম্প্ৰদায়ৰ ব্যক্তি আপোনালোকে খবৰ ল'ব থানাত গম পাব তেওঁৰ নামটো থানাৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব গম পাব গতিকে আমি মানে অতি গুৰুত্ব সহকাৰে প্ৰশাসনক আহ্বান জনাইছোঁ যে ইয়াত এটা চাৰিআলি আছে ইয়াত এটা ট্ৰেফিক পইণ্টৰ ব্যৱস্থা কৰিব লাগে আচলতে ট্ৰেফিক এজন অন্ততঃ থাকিলে এনেধৰণৰ ব্যৱস্থা নহয় আপোনালোকে প্ৰচাৰ মাধ্যমৰ সহযোগত আমি চৰকাৰখনকো আহ্বান জনাইছোঁ যে জামুগুৰি হাটত শক্তিশালী প্ৰশাসনৰ ব্যৱস্থা কৰক পুলিচৰ সংখ্যা বৃদ্ধি কৰক জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদ অসম লাইভ 24